এতিয়াতো মই আগতেও গৈছোঁ, তামোলপুৰলৈ গ'লোঁ, কোকৰাঝাৰলৈ গ'লোঁ, বা আমি দ্বিতীয় আমাৰ ভ্ৰমণ হৈছে ওদালগুৰিলৈ। পুনৰবাৰ কৈছোঁ যে আজিৰ তাৰিখত মানুহে বিকল্প বিচাৰে। মানুহে দেখিছে যে UPPL চৰকাৰ দিনত যিমানবোৰ কাম হ'ব লাগিছিল হোৱা নাই। মানুহে দেখিছে যে BPFৰ নেতৃত্বৰ ৰিম'ট কণ্ট্ৰল আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত, আৰু সেইকাৰণে মানুহে এটা বিকল্প বিচাৰিছে। আজি ওদালগুৰি জিলাত আজি তেওঁলোকৰ একো ৰাস্তাই নাই, ৰাস্তাই হোৱা নাই। মইতো বুজি নাপাওঁ যে মুখ্যমন্ত্ৰী ফ্লাইঅভাৰ, গুৱাহাটীত কিছু ফ্লাইঅভাৰ বনাই ইমান তেওঁ গৌৰৱ কি অনুভৱ কৰিব লাগে? যদি তেওঁ গুৱাহাটীৰ ভিতৰত আৰু একোৱে ফ্লাইঅভাৰ যদি এক্সট্ৰা একো নবনায়, কিন্তু গাঁৱৰ বাগানৰ ভিতৰৰ অঞ্চলৰ ৰাস্তাখিনি যদি মেৰামতি কৰে, ৰাইজে তেওঁক বেছি ভাল পাব। যদি তেওঁ ইয়াৰ পিছত আৰু একোৱে ফ্লাইঅভাৰ নবনায় গুৱাহাটীত, কিন্তু আমাৰ বিভিন্ন অঞ্চলত গাঁৱৰ এই চিণ্ডিকেট চলি থকা আজি ৰাস্তাবোৰ যে বেয়া হৈ গৈছে বৰাকত, সেইখিনি ৰাস্তা যদি মেৰামতি কৰে, আজি বানপানী গৰখনীয়া সময়ত কিছু কাঠৰ দলং আজি ক্ষয় গৈছে, সেইখিনি কাম যদি কৰে, ৰাইজে তেওঁক বেছি ভাল পাব। কিন্তু ৰাইজে তেওঁক ভাল পোৱা তেওঁলোকে নিবিচাৰে। এই চাৰিজন ডাঙৰ ঠিকাদাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পোৱাটোহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিচাৰে। আজি মই সেইটোৱে অনুভৱ কৰি আহিছোঁ। BTR মানুহবোৰে কৈছে যে আমাৰ ৰাস্তাই হোৱা নাই, আৰু মুখ্যমন্ত্ৰী গুৱাহাটীত গৈ ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ ইনগ্ৰেট কৰি গৈ আছে। 40 সমষ্টিত আপোনালোকে অকলে মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰী সপোন আছিল যে অসমখনক ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ তালিকাত লৈ যাব, আজি সেইখিনি কথা পাহৰি তেওঁলোকে মাত্ৰ ফ্লাইঅভাৰ মুখ্যমন্ত্ৰীয়ে হৈ গৈছে। মই আজিৰ তাৰিখত যিমান মই অধ্যয়ন কৰিছোঁ, যিমান মই পঢ়িছোঁ, কোনো মুখ্যমন্ত্ৰী আজি অৰিহণা এটা ৰাজ্যত ফ্লাইঅভাৰ লৈ হোৱা নাই। কিন্তু কিবা কাৰণত মুখ্যমন্ত্ৰী গুৱাহাটীৰ ভিতৰত 4জন ঠিকাদাৰ লৈ ফ্লাইঅভাৰ বনাওঁতে তেওঁলোকে ব্যস্ত হৈ পৰিছে, কাৰণ চবেই বুজি পাইছে সম্পূৰ্ণভাৱে অমানৱীয়। আজি প্ৰত্যেক জিলাৰ ভিতৰত কৰিছে, এটা জিলা তেওঁলোকে এৰি দিয়া নাই। আজি এয়া লখিমপুৰতে হওক বা নামনিতে হওক, আজি ট্ৰাইবেলৰ তেওঁলোকে প্ৰায় 40,000 বিঘা মাটি আজি তেওঁলোকে ল'বলৈ বিচাৰে। গোৱালপাৰাত তেওঁলোকে মাটি ল'বলৈ বিচাৰে, ধুবুৰীত ল'বলৈ বিচাৰে, আদানীৰ কাৰণে, আম্বানীৰ কাৰণে। মুখ্যমন্ত্ৰীয়ে ভাবে যে আজিৰ তাৰিখত বহুত তেওঁলোকৰ চৰ্চাবোৰ হৈ আছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজ্যৰ ৰাজনীতিত ঘূৰি আহিব পাৰে। এই বাতৰি লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট শংকিত। কেনেদৰে নিজৰ চকীটো বচাব পাৰে সেয়া লৈ তেওঁ ব্যস্ত। ভাবে কি যদি মই আদানীক গোটেই অসমখনে এৰি দিওঁ, গোটেই অসমৰ মাটি যদি আদানীক মই এৰি দিওঁ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওপৰত আদানী ডাঙৰীয়াই কিবা প্ৰভাৱ পেলাব পাৰিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ চকী ৰক্ষা কৰিব পাৰিব। সেইকাৰণে উচিত, সেইকাৰণে ট্ৰাইবেলৰ 40,000 বিঘাৰ মাটিৰ ওপৰত তেখেতৰ চকু। গোটেই যদি তেওঁ পাৰে গোটেই অসমৰ কেবিনেটৰ চাবিটো তেওঁ আদানীক দি দিব, মাত্ৰ নিজৰ গাড়ী ৰক্ষা কৰা স্বাৰ্থ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।